এটা কথা মই ভাবোঁ, সদায় ভাবোঁ কথাটো যে এই যে আমাৰ সমাজত মানে নাৰী বা ছোৱালীবিলাক যে ৰেপ হয়, সেই কথাটো লৈ আমি আলোচনা কৰিম যে এটা ল'ৰা এটা নাৰীৰ পৰা সৃষ্টি হয়, মানে এটা মাতৃয়ে নাৰীয়ে এটা ল'ৰাক জন্ম দিয়ে। জন্ম দিয়াৰ পিছত মানে 10টা মাহ, একদিনৰ পৰা 10 মাহলৈকে এই মানে ল'ৰাটো মানে পুৰুষ বুলিয়ে ক'ম আৰু কি, 10টা মাহ তাৰ এটা নাৰীৰ গৰ্ভত থাকে। তাৰপিছত 10 বছৰ তাৰ মাৰ কোলাতেই থাকে, মানে তাৰ এজন নাৰীৰ কোলাতেই ডাঙৰ হয়। সেই পুৰুষটো যেতিয়া ডাঙৰ হৈ যাব, ডাঙৰ হৈ যোৱাৰ পিছত কি কৰে, সেই নাৰীকেই কি কৰিব, বলাৎকাৰ কৰিব, মানে ৰেপ কৰিব। তো এইটো আমি যেতিয়া আমাৰ সমাজত এনেকা মানে দুৰ্ঘটনা এটা ঘটি যায়, তাৰপিছতে আমি কি কৰোঁ যে আমি সমদল ওলাওঁ, আমাৰ মানে জাষ্টিচ লাগে বুলি এনেকৈ আমি সমদল ওলাম, আমাৰ জাষ্টিচ লাগে। কিয়? আমিতো নাৰী, আমি ল'ৰাবিলাকৰ ওচৰত আমি কিয় জাষ্টিচৰ কাৰণে বা আমাৰ আইনৰ কাৰণে আমি কিয় জাষ্টিচৰ কাৰণে আমি কিয় জাষ্টিচ পাওঁ? আমি জাষ্টিচটো নাপাওঁ। আমি এইবিলাক আমাৰ নিৰ্যাতন দূৰ কৰিব লাগে। এইবিলাক আমি যে মানে সমাজৰ কাৰণে এইবিলাক আমি নাৰীবিলাকেই আমি দুৰ্বল। আমি যদি এটা পুৰুষক জন্ম দিব পাৰোঁ, আমি দুৰ্বল কিয়? মই কিন্তু এই কথাটো সদায় ভাবোঁ যে আমি এটা পুৰুষক জন্ম দিয়াৰ পিছত আমি আকৌ মানে আমাৰ জাষ্টিচ লাগে বুলি আমি আকৌ চিঞৰি ফুৰিম যে আমাৰ জাষ্টিচ লাগে। কাৰ ওচৰত আমি জাষ্টিচ বিচাৰি আছোঁ? এতিয়া মোৰ কথা হৈছে যে এজন কিন্তু নাৰী, মানে এই পুৰুষটো যে সমাজত এটা মানে অসুৰৰ নিচিনা হৈ যায়। কাৰণ আমি মানে এইটোতো মানে সমাপ্তিটো কেতিয়াও কোনো এটা বস্তু নহয়, ভাল আৰু বেয়া দুটাই থাকে। কিন্তু আমি বস্তুখিনি কি কৰিব পাৰোঁ, মানে কম কৰিব পাৰোঁ। কেনেকৈ কম কৰিব পাৰোঁ? এই বস্তুটো আমি সিহঁতক শিক্ষা দিব লাগে। সৰুৰ পৰা যেতিয়া 10টা মাহ আমি গৰ্ভত ৰাখোঁ, তেতিয়া 10 বছৰ 12 বছৰলৈকে যদি আমি সৰুৰ পৰা এজন নাৰীয়ে যদি সেই বাচ্চাটোক, সৰু পোৱালিটোক যদি শিকায় যে নাৰীক কেনেকৈ সন্মান কৰে, এইখিনি যদি আমি শিকাব পাৰোঁ, আমি সমাজত আমি মাতৃবিলাকে আমাৰ ল'ৰাবিলাকক, ছোৱালী নহয়, আমি ল'ৰাবিলাকক যদি আমি শিকাব পাৰোঁ যে আমাৰ ছোৱালীবিলাক মানে কেনেকৈ আমি সন্মান কৰিব লাগে, তেতিয়াহ'লে আমাৰ সমাজৰ পৰা এই অত্যাচাৰ, এই জঘন্য কামবোৰ আমি চাগে কমাব পাৰিম। নহ'লে আমাৰ সমাজত যদি আমি নাৰীয়ে যদি এটা পুৰুষক সৰুৰ পৰা যদি শিক্ষাটো নিদিওঁ যে আমাৰ বাচ্চা, সৰু বাচ্চা, মোৰ মৰমৰ বাচ্চা। এখন মা দেখোন যেতিয়া মানে এটা পুৰুষ যেতিয়া মানে এটা নাৰী মানে ৰেপ কৰে, তেতিয়াতো তাৰ মাতৃ বয়স যে সেইটোও নাবাচে, যে মোৰ মাতৃতুল্য বয়স হৈছে বা মোৰ সৰু ভণ্টিৰ নিচিনা, এইখিনিতো নাভাবে যে আমি সিহঁতৰ বয়সটো নাভাবে যে আমাৰ মাতৃতুল্য আছে, মোৰ ভণ্টিৰ নিচিনা আছে, মোৰ ছোৱালীৰ নিচিনা বয়সৰ আছে, এনেকৈতো নাভাবে। আমি যদি এইবিলাক কাম যদি আমি সমাজৰ পৰা দূৰ কৰিব লাগে, আমাৰ মাতৃবিলাকে, আমাৰ নাৰীবিলাকে আমাৰ ল'ৰাবিলাকক বুজাব লাগিব যে আমাৰ মানে নাৰীক কেনেকৈ সন্মান কৰিব লাগে, এটা নাৰীক কেনেকৈ মানে সন্মানটো আমাৰ সমাজত দিব লাগে, আমি কেনেকৈ এইবিলাক বস্তু এটা নাৰী কৰিব পাৰিব। এইকাৰণে আমি এই কথাটো আমি প্ৰত্যেক মা যাতে এইখিনি কথা মানে তাৰ মানে বুজি পায় যে মোৰ ল'ৰাটোক এইখিনি সৰুৰ পৰা আমি এই শিক্ষাটো আমাৰ
দিম আমি বুলি যদি প্ৰতিজ্ঞা লয়, তেতিয়াহ'লেহে আমাৰ সমাজৰ পৰা আমি এইখিনি দূৰ কৰিব পাৰিম। এইটোৱেই ক'ম। আমি পিছত আমি নেক্সট এনেকৈ আৰু ভিডিঅ' বনাই থাকিম যে আমাৰ সমাজৰ পৰা নাৰীৰ নিৰ্যাতন কেনেকৈ কৰিব পাৰিব, আমাৰ সমাজৰ পৰা নাৰী কেনেকৈ আমাৰ নিজৰ অধিকাৰৰ কাৰণে নিজে কেনেকৈ জীয়াই থাকিব লাগিব, এইখিনি মানে মোৰ যিটো চিন্তাধাৰা, আমি এই বিষয়ে আমি আমাৰ ভিডিঅ'টো বনাই থাকিম। ধন্যবাদ।